আপোনালোকে জানে, আমি সকলোৱে জানো যে আমাৰ 56 ইঞ্চিৰ বুকু থকা ভাৰতৰ প্ৰধানমন্ত্ৰীজনে প্ৰধানমন্ত্ৰী হোৱাৰ আগতে কৈছিলে যে তেওঁ হেনো ৰঙা চকু দেখুৱাব পাৰে চীনক। কিন্তু তেওঁৰ কৰ্মকাণ্ডত এইটো কথা স্পষ্ট হৈ গ'ল যে বাৰে বাৰে চীন দেশৰ সৈন্যবাহিনীয়ে ভাৰতবৰ্ষৰ অৰুণাচলতে হওক, লাডাখৰ সেইফালে হওক, তেওঁলোকে সোমাই পৰিছে। 2019 চনত 20 চনত পাৰ্লিয়ামেণ্টত মোৰ এজন সতীৰ্থ, বিজেপি দলৰ সতীৰ্থ, অৰুণাচলৰ যিজন সাংসদ, তেওঁ তথ্য পাতিৰ সৈতে দেখুৱাই দিছিলে ফটোবিলাক বিজেপি দলৰ, যে এইখিনি এয়া চীনে আহি পেলাই গাঁও সাজিছে আমাৰ তাত অৰুণাচলত। কিন্তু লগে লগে সেইবিলাক নাইকিয়া কৰিলে, তেওঁক মাতি নি পেলাই ধমকিও দিলে, তই এইবিলাক কথা কেলে কৈছ পাৰ্লিয়ামেণ্টত। অকল সেয়াই নহয়, তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে চীনে কোনো ধৰণৰ আমাৰ ভূমি গ্ৰহণ কৰা নাই, অনুপ্ৰৱেশ কৰা নাই, ভূমি আমাৰ তাত কোনো ধৰণৰ তেওঁলোকে সোমাই অহা নাই। প্ৰধানমন্ত্ৰীয়ে অন ৰেকৰ্ড, সেইটো আপোনালোকে পাব, অন ৰেকৰ্ড কৈছে যে চীন দেশে আমাৰ কোনো ভূমি লোৱা নাই। কিন্তু তেওঁলোকৰ জুমলা সদায় কোনো চকুৰ পলক নোহোৱাকে যিবিলাক মিছা কথা কৰিব পৰা, যিটো পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা কোৱা যিজন প্ৰধানমন্ত্ৰী, তেওঁ ক'লে অন ৰেকৰ্ড কৈছিলে যে চীন দেশে আমাৰ ভূমি গ্ৰহণ কৰা নাই, আমাৰ ওচৰলৈ অহা নাই। অথচ সেই 3 জানুৱাৰীৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ স্পোক্স পাৰ্চনজনে ক'লে যে হয়, চীনৰ সৈন্যবাহিনী আহি পেলাই আমাৰ ভাৰতবৰ্ষত সোমাই পেলাই গাঁও পাতিছে। প্ৰধানমন্ত্ৰীয়ে কোনো ধৰণৰ, এজন প্ৰধানমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মিছা কথা ক'ব পাৰে, কিন্তু তেওঁৰে চৰকাৰৰ যিজন মুখপাত্ৰ, সেই মুখপাত্ৰই ক'লে যে হয়, চীন দেশে আমাৰ দেশত আহি পেলাই যথেষ্ট ভূমি অবৈধভাৱে অধিকাৰ কৰি লৈছে, গাঁও পাতিছে। গতিকে এই কথাটো মই এইকাৰণেই কৈছো যে এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত, আমাৰ অসমত বিশেষকৈ চীনে কি কৰিছে, কেনেকে কৰিব, এই ডাঙৰ প্ৰকল্পটো যেতিয়া ল'ব, ইয়াৰ পৰা আহিব পৰা বিপদ সম্পৰ্কে নিৰ্বিকাৰ হৈ আছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ।